প্ৰসংগ কণীৰ আকাশলংঘী মূল্য বৃদ্ধি ব্যৰ্থতা স্বীকাৰ কৰিলে মীন পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালৰ। ৭০ বছৰে কংগ্ৰেছে কৰিব নোৱাৰিলে ৯ বছৰত আমি কেনেকৈ পাৰিম? তেজপুৰৰ সাংবাদিকৰ আগত কণীৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত এইদৰে ব্যৰ্থতা স্বীকাৰ কৰিলে মন্ত্ৰীগৰাকীয়ে। নহয়, কাৰণ ইমান দিন ৭০ বছৰ ধৰি যেটো হোৱা নাই, আমি একদিনতে কৰিব নোৱাৰো নহয়। ৭০ বছৰ ধৰি কংগ্ৰেছে শাসন কৰিলে তেওঁলোকক কোৱেশ্যন কৰা নাই। আমাৰতো মাত্ৰ ৯ বছৰ হৈছে, তাৰ মাজত আমি গাখীৰ কিমান উৎপাদন কৰিছো, আজি কণীৰ কিমান উৎপাদন হৈ আছে। আগতটো যদি আপোনালোকে ষ্টেটিষ্টিকেলি মিলায় তেতিয়াহ'লে আনচাৰ পাই যাব। ঠিক আছে। অৱশ্যে কণীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ আৰু মাছ কণী গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ জিলাই জিলাই মন্ত্ৰী কৃষ্ণেন্দু পালে ৰিভিউ মিটিং আৰু এডভান্টেজ আছাম কৰি আছে বুলি মন্তব্য কৰি অন্ধ্ৰপ্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ পৰা কণী মাছ গাখীৰ আহি আছে বুলিও ৯ বছৰীয়া শাসনৰ ফোঁপোলা স্বৰূপটো নিজেই উদঙাই দিয়ে। জাগাত ২ টকা আছিলে, এতিয়া ১০ টকা হ'ব হৈছে। কোনো জাগাত এনেকুৱা নহয়, কিন্তু এটা কথা আপোনালোকে আগতে গম পাব লাগে যে আমি যিটো আমাৰ অসমত আমাৰ ইমান স্কোপ থকাৰ পিছতো আমি ইমান পিছ পৰি আছো এটা জেগাত যে কণী উৎপাদন, কণী ক'ৰ পৰা অন্ধ্ৰৰ পৰা, কিন্তু আমি অসমত উৎপাদন কৰাৰ ব্যৱস্থা আছে। এই কাৰণে আমি ইয়াত ৰিভিউ মিটিং কৰি আছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ যে আমি যাতে কণী আমি অসমৰ পৰা বহিৰ ৰাজ্যত আমি বিজনেছ কৰিব পাৰো, আমি পঠাব পাৰো। ইয়াত যাতে আনচাৰটো লৈ লওঁ, তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। লেয়াৰ ফাৰ্ম ইয়াত কৰাৰ কাৰণে এডভান্টেজ আছাম 2 কৰাৰ উদ্দেশ্য এটাই, যাতে আত্মনিৰ্ভৰ হিচাপে আসাম প্ৰতিষ্ঠিত হয়। অসমৰ প্ৰত্যেকটা সেক্টৰ, ফিচাৰী সেক্টৰ, মাছ যাতে অন্ধ্ৰৰ পৰা নাহে, গাখীৰ যাতে বিহাৰৰ পৰা বেংগলৰ পৰা ইয়াত যাতে নাহে, আমি যাতে ইয়াৰ গাখীৰ উৎপাদন কৰিব পাৰোঁ। পাৰ কেপিটা ফিছ কনজাম্পশ্যন একজন ৰাইজৰ কাৰণে, একজন ব্যক্তিৰ কাৰণে 20 কেজি লাগে, কিন্তু আমাৰ ইয়াত উৎপাদন হৈ আছে 14 কেজি। কেনেকুৱা আমি এইটো 20 কেজি কৰিম? অৰ্নামেণ্টেল ফিছ আমি ইয়াত উৎপাদন কৰি গোটেই ভাৰতবৰ্ষৰ বজাৰ কেনেকুৱা দখল কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগ্ৰহ কৰি আছে। তাৰ কাৰণে গোটেই অসমৰ প্ৰত্যেকটা জিলাত আমি মিটিং কৰি আছো, যাতে আমি এই ডিপাৰ্টমেণ্টবোৰ আমি আৰু ভাল কাম কৰি আমি যাতে আমাৰ গ্ৰামীণ অৰ্থনীতিটো টনকিয়াল হয়, আমি যাতে ইয়াৰ পৰা নৰ্থ ইষ্টৰ বজাৰটো আমি দখল কৰিব পাৰোঁ, আৰু যাতে ভাৰতবৰ্ষত আমি যাতে মানে প্ৰত্যেকটা ষ্টেটত ইয়াৰ পৰা আমি যাতে আমাৰ প্ৰডাক্ট উৎপাদন কৰি আমি পঠাব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা।